নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই বনিতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আলু আৰু ওলকবিৰ এটা খুব ধুনীয়া ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব। যিহেতু এতিয়া শীতৰ বতৰ পৰিছে, লাহে লাহে ঠাণ্ডা পৰিছে, গতিকে বজাৰত অলপ চলপ কবি ওলাইছে আৰু এয়া মই ওলকবি এটা লৈছোঁ সৰু চাইজ, আৰু এইফালে এটা আলু লৈছোঁ। আলু ওলকবি বনালে সদায় আলুটো এনেকৈ দীঘলকৈ দিব লাগে। আৰু এইফালে এটা বিলাহী লৈছোঁ সৰু, আৰু এইফালে ডাঙৰ চাইজৰ পিঁয়াজ, আৰু এইফালে আদা। আজিৰ ৰেচিপিটোৰ কাৰণে মই এইখিনি ইনগ্ৰিডিয়েণ্টছ লৈছোঁ। আৰু আলু কবি মই কিহেৰে বনাম দেখাই আছোঁ। এয়া লোকেল ৰৌ মাছ হয়, 4 পিচ লৈছোঁ মই। প্ৰথমতে মই আলু আৰু কবিখিনি কুকাৰত বইল হ'ব দিম, আৰু তাৰপিছত মাছখিনিত মই নিমখ হালধি আনি মেৰিনেট কৰিম। খুব সহজ ৰেচিপি, কিন্তু খুবেই ভাল লাগে। আৰু এয়া মাত্ৰ 1 কাপ পানী দিছোঁ মই, বেছি পানী দিয়া নাই। এতিয়া ইয়াতে অকণমান নিমখ দিম, নিমখ দি মই 2টা চিটি অহালৈ ৰাখি দিম। আৰু এতিয়া এইখিনিত নিমখ আৰু হালধি সানি ল'ম। আৰু এইফালে এয়া হালধি দি দিছোঁ, আৰু এইফালে নিমখ। এতিয়া ভালদৰে এইখিনি মিক্স কৰি ল'ম। আৰু এতিয়া গেছটো জ্বলাই দিছোঁ। এয়া চাওক, একেবাৰে কম পানী দিছোঁ, আৰু ইয়াতে নিমখ দি দিছোঁ, তেতিয়া সোনকালে সিজি যায় নিমখটো দিলে। আৰু এইফালে মই মাছখিনি এয়া মেৰিনেট কৰি ল'লোঁ নিমখ হালধি। আৰু এইফালে মোৰ 2টা চিটি গৈছে। এতিয়া মই কুকাৰটো নমাই ইয়াতে কেৰাহীখন উঠাই দিম, এয়া লোহাৰ কেৰাহী। আৰু এইফালে মই লোহাৰ কেৰাহীখন উঠাই দিছোঁ, আৰু এইফালে কুকাৰটো মই ছাইড কৰি থৈছোঁ। লোহাৰ কেৰাহীত বনাবলৈ খুবেই ভাল, ধৰি থাকিব নালাগে, আৰু আঞ্জাবোৰ খুব ধুনীয়া হয় লোহাৰ কেৰাহীত বনালে। আচলতে আমি লোহাৰ কেৰাহীত বনোৱা বস্তুৱে খাব লাগে, নহয় জানো? কেৰাহীখন গৰম হৈছে, এতিয়া মিঠাতেল দি দিছোঁ। মাছ ভাজিলে আচলতে কেৰাহীখন বহুত গৰম হ'ব লাগে, আৰু তাৰপিছত তেলখিনি দিব লাগে। এয়া মিঠাতেল দি দিছোঁ, আৰু মাছখিনিত যিহেতু নিমখ হালধি আছেয়ে, এতিয়া আৰু ইয়াতে নিদিওঁ। গেছটো কমাই দিছোঁ। এতিয়া মাছ ফ্ৰাই কৰাটো সকলোৱে জানে, নহয় জানো? গতিকে গোটেইখিনি ভিডিঅ' আৰম্ভণিৰ পৰা শেষলৈকে দেখাই নাথাকোঁ, আপোনালোকে জানেই যিহেতু। আৰু মাছখিনি এতিয়া দি দিছোঁ ইয়াতে। মাছখিনিৰ এটা চাইড হৈছে, এতিয়া এটা চাইড মই উল্টাই দিছোঁ। যিহেতু মাছটো ডাঙৰ হয়, অকণমান তেল ফুটুকি আহিছে। আৰু এই তেলখিনিৰে মই আঞ্জাখন বনাম, এক্সট্ৰাকৈ আৰু তেল নিদিওঁ। এয়া মাছখিনি হৈ গৈছে। এতিয়া মাছখিনি মই ইয়াতে ট্ৰেন্সফাৰ কৰি ল'ম থালখনত। আৰু এই বাতিটোত মই আলু আৰু কবিখিনি ইয়াতে লৈছোঁ, আৰু এইফালে তেজপাত আৰু শুকান জলকীয়া। প্ৰথমতে শুকান জলকীয়া 2টা দি দিছোঁ, তাৰপিছত তেজপাত অকণমান লৰাই দিছোঁ, জলকীয়া 2টা ভাজ খোৱালৈকে। গেছৰ ফ্লেমটো এতিয়া মই মিডিয়াম কৰি দিছোঁ, আৰু এতিয়া পিঁয়াজখিনি দি দিছোঁ। অকণমান এতিয়া পাঁচফোৰণ দি দিছোঁ, আৰু এয়া গোটা জিৰা অকণমান। আৰু এতিয়া ভালদৰে লৰাই দিছোঁ, আৰু এইখিনি ৰংচোৱালৈকে ভাজি দেখিম। আৰু এতিয়া এয়া হালধি গুড়ি দি দিছোঁ। এতিয়া মই বিলাহীখিনি অকণমান ভাজি ল'ম। এতিয়া অকণমান পিঁয়াজখিনি ৰংচোৱা হওক, আৰু এটা ৰংচোৱা হৈছে। এতিয়া অকণমান নিমখ দিছোঁ, যিহেতু আলু কবিখিনিত বইল কৰোঁতে অকণমান দিছোঁৱে, আৰু মাছ ফ্ৰাই কৰোঁতেও আছে, বেছি দি দিওঁ সেইকাৰণে। এতিয়া মই আলু আৰু কবিখিনি দি দিছোঁ ইয়াতে বইল কৰা। এনেকৈ বনালে খুব টেষ্টি হয়, যদিও একেবাৰে চিম্পল ৰেচিপি, কিন্তু এনেকৈ বনালে খাবলৈ
বহুত সোৱাদ লগা হয় মই সদায় বিলাহী এনেকৈ বনাওঁ আৰু এয়া লাহে লাহে ৰংচোৱা হ'ব ধৰিছে আলু আৰু কবিখিনি মই সদায় আলু আৰু কবি বনালে এনেকৈ বনাওঁ খাবলৈ বহুত সোৱাদ হয় যিসকলে ওলকবি নাখায় বেয়া পায় যদি এনেকৈ বনাই নহয় একেবাৰে আঙুলি চেলেকি খাব এতিয়া ইয়াতে মই কেঁচা জলকীয়া দুটা দি দিছোঁ আৰু অকণমান এয়া ধনিয়া পাউডাৰ আৰু এয়া জিৰা পাউডাৰ এই গোটেইখিনি মছলা মোৰ হোমমেড হয় ঘৰত বনোৱা মই কিনা মছলা ব্যৱহাৰ নকৰোঁ দোকানত এখন ভাজিখিনি পৰা খুব ধুনীয়া এটা গোন্ধ আহিছে আৰু তেলটো নিগৰি আহিছে এতিয়া ইয়াতে মই গৰম পানী দিম এনেকৈ ভাজি লোৱাৰ পিছত কেতিয়াও ঠাণ্ডা পানী দিব নালাগে তেতিয়া আঞ্জাখনৰ যিটো টেষ্ট সেই টেষ্টটো ভাল নহয় মই মোৰ নিজৰ ষ্টাইলত বনাওঁ সেইকাৰণে আপোনালোককো কৈছোঁ সকলোৰে বনোৱা প্ৰচেছ বেলেগ বেলেগ হয় কিন্তু এনেকৈ বনালে বহুত সোৱাদ লগা হয় এয়া ভাজা হৈ গৈছে এতিয়া মই গৰম পানী দিম এনেকৈ আলু আৰু কবিখিনি ভাজি ল'ব লাগে যদিও বইল কৰা হয় বইল কৰিলে এনেকৈ ভাজি ল'লে খুব সোৱাদ লগা হয় এতিয়া গৰম পানী দিছোঁ পানীখিনি উঠাই লগে লগে তেনেকুৱা এটা শব্দ দিছোঁ বুজিছেনে কালাৰটো কিমান ধুনীয়া আহিছে এতিয়া আদাখিনি দি দিম আদাখিনি আগতে নিদিওঁ তেতিয়া আদাৰ গোন্ধটো নাইকিয়া হৈ যায় এতিয়া আদা দিছোঁ পানীখিনি আপোনালোকে নিজৰ পচন্দ মতে দিব আৰু এয়া চাওক ইমান ধুনীয়াকৈ উতলি আহিছে এতিয়া মই ভাজি থোৱা মাছখিনি ইয়াতে দি দিম মই 3 পিচ দি দিছোঁ এই পিচ ৰাখি দিছোঁ আৰু কালাৰটো চাচোন কিমান ধুনীয়া হৈছে একেবাৰে মাংসৰ নিচিনা লগা নাই নে বাৰু এনেকৈ বনালে খুব ধুনীয়া হয় কালাৰটো এয়া চাওক ইয়াত আৰু বেলেগ মছলা দিব লগা নাই বেলেগ মছলা দি দিওঁ আৰু শেষত অকণমান কেঁচা ধনিয়াৰ পাতটো দি দিম তেতিয়া গোন্ধটো আৰু ধুনীয়া হয় আপোনালোকে যিসকলে বেয়া পায় বা সৰু ল'ৰা ছোৱালী বিশেষকৈ ওলকবিটো বেয়া পায় নহয় জানো কিন্তু এনেকৈ যদি বনাই দিয়ে নহয় বহুত ভাল পাব খুব সোৱাদ লগা হয় দেখিলে গম পায় কিমান টেষ্টি হ'ব আৰু একেবাৰে লোভনীয় হৈছে আৰু চাওকচোন আঞ্জাখন কিমান ধুনীয়াকৈ উতলি আহিছে এয়া হৈ গৈছে মই হেতাখন লৈছোঁ 2 পিচ আলু এনেকৈ ভাঙি দিম নিমখ আৰু জলকীয়াটো আপোনালোকে নিজৰ পচন্দ মতে ল'ব মই মোৰ নিজৰ মতে লৈছোঁ বেছি জলকীয়া নিদিওঁ দেখিবলৈ খুব ধুনীয়া হৈছে এতিয়া মই ইয়াতে ধনিয়াখিনি দিম আৰু নমাই থ'ম মই গ্ৰেভিতে বনোৱা নাই একেবাৰে জোল বনাইছোঁ আলু ওলকবিটো জোল হ'লে খাই ভাল লাগে চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে একদম লোভনীয় হৈছে আৰু এতিয়া দুপৰীয়াৰ সাজত আমি এনেকৈ খাম আৰু এনেকুৱা এটা ৰেচিপি থাকিলে বেছি সময় ল'ব নোৱাৰি নহয়নে বাৰু একেবাৰে খাওঁ লাগি গৈছে আৰু আঞ্জাখনৰ পৰা খুব ধুনীয়া এটা গোন্ধ আহি নাকত লাগিছে যিহেতু মাছটো ডাঙৰো আছিলে খুব সোৱাদ লগা হৈছে এতিয়া গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ চাওক মোৰ আজিৰ একেবাৰে চিম্পুল ৰেচিপিটো চাই যদি ভাল হৈছে তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো চাই লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে ভিডিঅ'টো আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়াহে নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে লগে চাব পাৰিব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ এয়া চাওঁ কেৱল খোৱাহে বাকী আৰু বেছি দেৰি ৰ'ব নোৱাৰে আৰু এনেকুৱা এটা ৰেচিপি থাকিলে